ৰাজ্যৰ প্ৰায় ৩৫,০০০ শিক্ষক কৰ্মচাৰীৰ চাকৰিৰ নিয়মীকৰণৰ কাৰণে বিশেষকৈ এইবাৰ হাইকোৰ্টৰ দ্বাৰস্থ হৈছে এই শিক্ষকসকলে। দাবী প্ৰতিবাদৰ পিছতো কোনো গুৰুত্ব দিয়া নাই ৰাজ্য চৰকাৰে। বেতন সুৰক্ষাসহ ৩৫,০০০ শিক্ষকৰ চাকৰি নিয়মীকৰণৰ আৰ্জিৰে অৱশেষত ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এই শিক্ষকসকল। তেওঁলোকে হাইকোৰ্ট কৰিছে। ন্যায্য প্ৰাপ্য বিচাৰি দীৰ্ঘদিনে আন্দোলন প্ৰতিবাদ কৰি থকাৰ পিছতো চৰকাৰে কোনো গুৰুত্ব নিদিয়াত এই ঠিকাভিত্তিক শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে। এই সন্দৰ্ভত ক্ষুদ্ৰ একাংশ ঠিকাভিত্তিক শিক্ষকে কয় যে চাকৰি নিয়মীকৰণৰ নামত বিকল্প ব্যৱস্থাই ১০-১১ বছৰে শিক্ষকসকলে আগবঢ়াই অহা সেৱা, চৰম অভিজ্ঞতা, পদ মৰ্যাদা আদিক পলকতেই নস্যাৎ কৰিছে আৰু নিৰ্দেশনাত এই কথা স্পষ্টকৈ উল্লেখ আছে যে শিক্ষকসকলে এই বিকল্প বাছনি কৰে তেন্তে তেওঁলোকৰ চাকৰিটো নতুনকৈ আৰম্ভ হ'ব আৰু শিক্ষকসকলে দৰমহাৰ ক্ষেত্ৰত 10টাৰ পৰা 10টাকৈ যি ইনক্ৰিমেণ্ট লাভ কৰিছিল সেই সুবিধাৰ পৰা শিক্ষকসকল সম্পূৰ্ণভাৱে বঞ্চিত হ'ব। শিক্ষা বিভাগৰ নিৰ্দেশনাত আচলতে শিক্ষকসকলৰ প্ৰতি কৰা অপমান আৰু চৰকাৰী মিথ্যাচাৰ প্ৰতিফলিত হোৱা বুলি খুব উজাৰি ক্ষুব্ধ শিক্ষকসকলে কয় যে যোৱা স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পতাকাৰ তলত স্বয়ং মুখ্যমন্ত্ৰীয়ে ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীকৰণৰ কথা ঘোষণা কৰিছিল আৰু সেইদিনা মুখ্যমন্ত্ৰীয়ে এনেকুৱা কিবা বিকল্প ব্যৱস্থা ৰখা হ'ব বুলি উল্লেখ কৰা নাছিল। তৎসত্ত্বেও এতিয়া চৰ্ত ৰাখি নিয়মীকৰণৰ কৰিব বিচৰাটো দুৰ্ভাগ্যজনক বুলি শিক্ষকসকলে বিক্ষোভগাৰ প্ৰকাশ কৰে। তেওঁলোকে ক্ষোভ প্ৰকাশ কৰে। মনত ৰাখিবলগীয়া যে বেতন সুৰক্ষাসহ চাকৰি নিয়মীকৰণৰ দাবীত ইতিমধ্যে যোৱা ২৪ জানুৱাৰীৰ পৰা অসমৰ সকলো শিক্ষকে কৰ্মবিৰতি পালন কৰি আছে আৰু ইমানৰ পিছতো চৰকাৰ তথা শিক্ষা বিভাগে গুৰুত্ব নিদিলে ফেব্ৰুৱাৰীত শিক্ষা বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ দিছে এই শিক্ষকসকলে। সকলো জিলাই বিশেষকৈ তেওঁলোকৰ যি অপশ্যন আছে সেই অপশ্যনেল ফৰ্মবিলাক জমা অলৰেডি কাৰ্য ষ্টাৰ্ট জমা ৰখা হৈছে আৰু ওদালগুৰি জিলাত এই লাষ্ট ডেট ২৫ জানুৱাৰীলৈ দিছিল। দৰং জিলাত বিশেষকৈ ২৯ তাৰিখৰ ভিতৰত জমা দিব দিছে আৰু গোৱালপাৰা জিলাতো ২৯ তাৰিখৰ ভিতৰত অপশ্যনেল ফৰ্মটো জমা দিব কোৱা হৈছে আৰু যিহেতু সকলো জিলাৰ পৰা অৰ্থাৎ DMCৰ পৰা ষ্টেটলৈ ৩০ তাৰিখৰ ভিতৰত ৰিপৰ্ট পঠাব লাগিব কোনে অপশ্যনেল ফৰ্মটো বাছি লৈছে। এই হ'ব লক্ষণীয় আৰু এই শিক্ষকসকলে যিসকলে বাছি লৈছে অপশ্যনটো তেওঁলোকৰ চাকৰি নিয়মীকৰণ বুলি ধৰা হ'ব আৰু যিসকলে এতিয়ালৈকে জমা দিয়া নাই তেওঁলোকে আগৰ কণ্ট্ৰেকচুৱেলটোৱে থাকিব বুলি ধৰা হৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে স্পষ্টকৈ জনাই দিছে, ডেডলাইন বান্ধি দিছে ৩০ জানুৱাৰী। ৩০ জানুৱাৰীৰ ভিতৰত তেওঁলোকে তথ্যসমূহ জমা দিব লাগিব আৰু অপশ্যনেল ফৰ্মটো যদি চহী নকৰি জমা নিদিয়ে তেন্তে তেওঁলোকৰ পূৰ্বৰ চাকৰিটো বহাল থাকিব। তেওঁলোকে SSR স্কিমত থকাটো বুলি ধৰা হ'ব আৰু এই ক্ষেত্ৰত অসম চৰকাৰে কিন্তু কাকো ফৰ্চ কৰা নাই, সম্পূৰ্ণভাৱে অপশ্যনেল দিছে। যোনে ৰেগুলাৰ বাছি ল'ব তেওঁলোকে ৰেগুলাৰ ল'ব লাগিব আৰু যোনে কণ্ট্ৰেকচুৱেলটো বাছি ল'ব তেওঁ ফৰ্মটো জমা নিদিলেই হৈ যাব। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু যাৰ ভাল লাগে তেওঁলোকে বাছি লওক। এক আনন্দৰ বিষয়, শিক্ষকসকলৰ সমস্যাটো সমাধান হৈ গ'ল। তেওঁলোকে প্ৰায় নিয়মীকৰণ আছিল, এতিয়া নিয়মীকৰণ হৈ গ'ল। লাহে লাহে যি ষ্টেপ লৈছে সেয়া প্ৰশংসনীয় আৰু ভাল পদক্ষেপ। যদিও দৰমহা কমি যাব কিন্তু শিক্ষকসকলৰ চাকৰি নিৰাপত্তাটো আহি গ'ল। গতিকে মেক্সিমামে তেওঁলোকে আদৰি লৈছে আৰু যিসকল আদৰি লোৱা নাই তেওঁলোকে সম্পূৰ্ণভাৱে ষ্টেট পুল নাই বা SSA হিচাপে থাকিব লাগিব আৰু SSA হিচাপে থাকে যোনে ভাল পায় তেওঁ পূৰ্বৰ দৰে দৰমহা লাভ কৰিবলৈ সক্ষম হ'ব আৰু নতুনকৈ জইন কৰাবিলাকৰ দৰমহা কমি যাব যদিও তেওঁ চাকৰিটোৰ ক্ষেত্ৰত নিজে ছেটিছফেকশ্যন বুলি ভাবিহে এই এগ্ৰিমেণ্টটো নাইবা অপশ্যনেল ফৰ্মটো গ্ৰহণ কৰিবলৈ কোৱা হৈছে অসম চৰকাৰৰ পৰা। গতিকে যদিও হাইকোৰ্টে এইটো স্পষ্টকৈ ধুনীয়াকৈ তেওঁলোকে দাখিল কৰিছে কিন্তু ইয়াৰ ৰিপ্লাইটো এইটো আহিব অসম চৰকাৰৰ পৰা যিটো ৰিপ্লাই আহিব সম্পূৰ্ণভাৱে অসম চৰকাৰে অপশ্যন দিছে। অপশ্যন যাৰ ভাল লাগিব তেওঁলোকে ল'লে হ'ল আৰু যাৰ ভাল নালাগে তেওঁলোকে ঠিকাভিত্তিক হিচাপে থাকিব লাগিব বুলি অসম চৰকাৰে মত প্ৰকাশ কৰিছে। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, এইখিনি আছিল ভিডিঅ'টোৰ মূল উদ্দেশ্য। আপোনালোকক জনাই দিয়া হ'ল অলৰেডি হাইকোৰ্টৰ দ্বাৰস্থ হৈছে এই শিক্ষক কৰ্মচাৰীসকলে। যাৰ মন আছে ৰেগুলাৰ যোৱাত তেওঁলোকে এই ফৰ্মখন ফিল আপ কৰি অতি কম সময়ৰ ভিতৰত 29 তাৰিখৰ ভিতৰত আপোনালোকে জমা দি দিয়ক। ধন্যবাদ।